জুবিন গাৰ্গক প্ৰকৃততে কিমানজনে বুজি পালে? ইমান বছৰ ধৰি আমাক ইমান সুৰ দিলে, কিন্তু এতিয়াও যেন তেওঁৰ প্ৰাপ্য সন্মান আৰু ন্যায় আমি দিব পৰা নাই। এয়া কেৱল তেওঁৰ নহয়, আমাৰ সমাজখনৰ বাবেও এক প্ৰশ্নবোধক চিন। আজি মই আহিছোঁ জুবিন ক্ষেত্ৰলৈ। জুবিনদাৰ নামত চাকি এগছি জ্বলাই দিবলৈ আহিছোঁ। গোটেই জুবিন ক্ষেত্ৰখন ধূলি বালিৰে ভৰি পৰিছে, তথাপিতো মানুহৰ ভিৰ কমা নাই। এয়াই হৈছে জুবিনদাৰ প্ৰতি থকা মৰম, ভালপোৱা আৰু আমাৰ অসমীয়াৰ আৱেগ। ইয়ালৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহিয়ে থাকে আৰু সোণাপুৰ ছাইডত যদি কোনোবাই এনেও ফুৰিব আহে তেতিয়াহ'লেও জুবিন ক্ষেত্ৰখনত সোমাই যায়, জুবিনদাক এবাৰ চাই যায়, তেওঁক সেৱা জনাই যায়। যিহেতু জুবিনদাক আমি সকলোৱে ভগৱানৰ দৰে মানো বা মানি চলোঁ। ময়ো এই দোকানখনৰ পৰাই চাকি ধূপ লৈ ল'লোঁ জুবিনদাৰ নামত জ্বলাই দিবলৈ। জুবিনদা কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, তেওঁ এজন খোলা কিতাপৰ দৰে স্পষ্টবাদী মানুহ। তেওঁৰ মনত যি থাকে মুখতো সেয়াই থাকে। বহুতে তেওঁক বুজিও নাপালে, কিন্তু যিয়ে বুজিলে তেওঁৰ বাবে জুবিনদা এজন ভগৱানৰ দৰে। জুবিনদাই যিবোৰ গান সৃষ্টি কৰিলে সেইবোৰে আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। তেওঁ যি গান গায় সেয়া আমাৰ বুকুৰ কথা। তেওঁৰ অবিহনে আমাৰ সংগীতৰ আকাশখন সদায় আধৰুৱা। কাৰণ জুবিন গাৰ্গ মানেই হৈছে আমাৰ অসমীয়াৰ আৱেগ। এই আৱেগ কেতিয়াও শেষ নহয়। জুবিনদা নোহোৱা আৰু কিছুদিন পিছত এবছৰে কমপ্লিট হ'ব, কিন্তু তেওঁৰ ভিডিঅ', ফটো বা তেওঁৰ কথা মুখলৈ আহিলে বা মনলৈ আহিলেও এতিয়াও চকুত চকু পানী আহে, মুখৰ কথা কঁপিবলৈ ধৰে। মই এতিয়াও যদিও ভিডিঅ' বনাই আছোঁ, কিন্তু এতিয়াও যেন জুবিনদাৰ প্ৰতিটো সংগ্ৰাম আছিল সমাজৰ বাবে, অসমীয়াৰ স্বাভিমানৰ বাবে। সংগীতৰ জৰিয়তে কিদৰে বিপ্লৱ আনিব পাৰি সেয়া তেওঁ গোটেই বিশ্বক শিকাই থৈ গ'ল। শিল্পীয়ে হওক বা অইন কোনোবাই হওক, জীয়াই থাকোঁতে উচিত সন্মান আৰু ন্যায় দিব লাগে। মৃত্যুৰ পিছত গুণগান কৰি আচলতে একো লাভ নাই। আজিও আধৰুৱা হৈ আছে জুবিনদাৰ প্ৰাপ্য সন্মান। কিহৰ বাবে এতিয়াও জুবিনদাক ন্যায় দিব পৰা নাই? কিয় এতিয়ালৈ জুবিনদাৰ ন্যায়ৰ প্ৰক্ৰিয়া কঠোৰ হোৱা নাই? এয়া যেন এক ডাঙৰ প্ৰশ্নবোধক চিন। অসমীয়া সংগীত জগতৰ এটি অমৰ নাম, যাৰ কণ্ঠত প্ৰতিজন অসমীয়াৰ আৱেগ স্পন্দিত হয়। তেওঁ আমাৰ সকলোৰে মৰমৰ। জুবিনদাৰ গানত আছে কেঁচা মাটিৰ সুবাস আৰু আধুনিকতাৰ সংমিশ্ৰণ। তেওঁ আমাৰ প্ৰেৰণা, অসমীয়াৰ সংস্কৃতিৰ এজন সঁচা খনিকৰ। জুবিনদাৰ সৃষ্টিৰাজি আমাৰ হৃদয়ত সদায় জিলিকি থাকিব। জুবিন গাৰ্গ এটা যুগ, এটা ইতিহাস, সুৰৰ সাগৰত ডুব যোৱা এক অনন্য যাত্ৰা। নতুন প্ৰজন্মৰ বাবে জুবিন গাৰ্গ আৰু সংগীতৰ গভীৰতা আৰু অসমীয়া সংস্কৃতিৰ শক্তি বুজিব বিচাৰে তেন্তে জুবিন গাৰ্গক জনাটো অতি প্ৰয়োজন। নতুন প্ৰজন্মৰ প্ৰতিজন উদীয়মান শিল্পীৰ বাবে তেওঁ এজন পথ প্ৰদৰ্শক। নিৰ্ভীকতা আৰু সৃষ্টিশীলতাৰ আন এটি নামেই হ'ল জুবিন গাৰ্গ। এই ভিডিঅ'টি সম্পূৰ্ণ চালে বুজি পাব কিয় জুবিন গাৰ্গক হাৰ্টথ্ৰব বুলি কোৱা হয়। আমাৰ নতুন প্ৰজন্মক আমাৰ সংগীতৰ ৰজা জুবিনদাৰ যাত্ৰা আৰু তেওঁৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াটো আমাৰ দায়িত্ব। আজিৰ এই ভিডিঅ'টিত মই আমাৰ অসমৰ গৌৰৱ, সুৰৰ যাদুঘৰ জুবিন গাৰ্গৰ ওপৰত কিছু আৱেগিক মুহূৰ্ত শ্বেয়াৰ কৰিছোঁ। তেওঁৰ সংগীতৰ অবিহনে আমাৰ জীৱনটো যেন আধৰুৱা। জুবিনদাৰ প্ৰতি থকা মোৰ মৰম আৰু শ্ৰদ্ধাৰ এয়াই এটি সৰু প্ৰয়াস। যদি আপুনিও এজন জুবিন প্ৰেমিক, তেনেহ'লে জুবিনদাৰ প্ৰিয় গীতটি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জুবিনদাৰ বিষয় লগতে গোটেই জুবিন ক্ষেত্ৰখনো আপোনালোকক সম্পূৰ্ণভাৱে দেখাইছোঁ। গোটেই জুবিন ক্ষেত্ৰখনত জুবিনদাৰ ডাঙৰ ডাঙৰ ফটোবিলাকত, বেনাৰবিলাকত জুবিন অনুৰাগীয়ে এনেকৈ নিজৰ শৰীৰৰ কেঁচা তেজেৰে ইয়াত জুবিনদাৰ নাম লিখিছে। এয়া দেখিছেনে? চ' গাইজ, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব জুবিনদাৰ প্ৰিয় গীতটি কোনটো আছিলে। লাভ ইউ জুবিনদা, জয় আই অসম।